কলিয়াবৰৰ টপাহোলা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা সম্পন্ন। কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টপাহোলা প্ৰাথমিক বিদ্যালয়ত আজি সংমাক এক সাংস্কৃতিক প্ৰৱাসৰ উদ্যোগত 7 দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ এক বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাখনৰ মূল প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ গৱেষক দীপশিখা ভূঞা। অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা ডেকা মিৰ্ধা, 2021 চনৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণু নেওগ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মংগল গড় আৰু বিশিষ্ট কবি লাহিৰাম বড়ো। তদুপৰি অঞ্চলটোৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সামৰণি কৰ্মশালা উপভোগ কৰে। কৰ্মশালাখনিত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক আদিবাসী চাহ জনজাতিৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শেষত শলাগ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সংমাকে সংস্কৃতি প্ৰবাহৰ এয়া মোৰ প্ৰথম পদক্ষেপ। চাহ জনজাতীয় শিশুসকলৰ মাজত এটি বিনামূলীয়া এক সপ্তাহৰ কৰ্মশালা দিয়াৰ ব্যৱস্থা কৰা হৈছিলে আৰু এই কৰ্মশালা ভাগিত তেওঁলোকক 10খন মাটি অখৰা, পুৰুষ উৰা, প্ৰকৃতি উৰা, পুৰুষ পাক, উৰাত বহা উঠা, জলক, পচলা তোলা আদিকে ধৰি মুঠতে 10খন মাটি অখৰা এওঁলোকক শিকোৱা হৈছে আৰু লগতে কৃষ্ণায় বাসুদেৱায় সেই শ্লোকটোৰ নৃত্যাভিনয়ো তেওঁলোকক শিকোৱা হৈছে আৰু আজি এই 7ম দিনত তেওঁলোকে সুন্দৰকৈ 10খন মাটি অখৰাৰ লগতে কৃষ্ণায় বাসুদেৱায় শ্লোকটোৰ নৃত্যাভিনয়টি তেওঁলোকে পৰিৱেশন কৰিছে।